কিন্তু এইখিনিতে ৰূপাই দা ধৰা নামৰ এজনে আহি আজান ফকীৰৰ সন্মুখত শত্ৰু হৈ থিয় দিলে। কিন্তু কোন আছিল ৰূপাই দা ধৰা? আগৰে পৰা বসবাস কৰি অহা কিছুমান মুছলমান লোকে তেতিয়া আহোম ৰজাৰ তলত দুই এটা বিষয় বাব পাইছিল। এনে মুছলমান লোকৰ আন প্ৰজাৰ ওপৰত ক্ষমতা আৰু প্ৰভাৱ যথেষ্ট আছিল। এনে এজন মুছলমান ৰাজ বিষয়াই আছিল ৰূপাই দা ধৰা। ৰূপাই দা ধৰাই আজান ফকীৰৰ জনপ্ৰিয়তা আৰু প্ৰভাৱ সহ্য কৰি থাকিবলৈ টান পাইছিল। ৰূপাই দা ধৰাই আজান ফকীৰৰ বিৰুদ্ধে ৰজাৰ ওচৰত গোচৰ দিলেহি আজান ফকীৰ মোগলৰ গুপ্তচৰ বুলি। কিন্তু ৰজাই তাৰ কোনো প্ৰমাণ পোৱা নাছিল বা তেওঁ কোনো তেনে কাম কৰা নাছিল বাবে ৰজাই এই অজুহাতত বিশেষ গুৰুত্ব নিদিলে। কিন্তু ৰূপাই দা ধৰাই তাত ক্ষান্ত নহ'ল। এবাৰ দুবাৰকৈ তিনিবাৰ তেনে গোচৰ দিলে। তাৰপিছত এই বুলি গোচৰ দিলে যে আজান ফকীৰে জিকিৰ গীত গাই নাচি ইছলাম ধৰ্ম বিকৃত কৰিছে। ৰজাই এই কথাত পতিয়ন নগ'ল যদিও এজন বিষয়া কৰ্মচাৰীক অসন্তুষ্ট নকৰাৰ মনেৰে ক'লে, তেওঁ যদি কিবা নকৰিবলগীয়া কাম কৰিছে তুমিয়েই তাৰ বিচাৰ আৰু বিধান দিয়া। এনে আদেশ পাই ৰূপাই দা ধৰাই ৰজাৰ পৰা আজান ফকীৰৰ চকু কঢ়াবৰ কাৰণে হুকুম লৈ আহিল। আজান ফকীৰ ব্যক্তিগত হিংসাৰ বলি হ'ব লগা হ'ল। কোনো বিচাৰ নহ'ল। কোনো ৰাজদ্ৰোহৰো প্ৰমাণ পোৱা নগ'ল। সংঘটিত কৰা হ'ল ইতিহাসৰ অতি কৰুণ আৰু নিষ্ঠুৰ অপকৰ্ম। এটা বিশেষ দিনত আজান ফকীৰৰ দুয়োটা চকু কঢ়া হ'ল। চকু দুটা মাটিত নেপেলাই দিখৌ নৈৰ পানীত পেলোৱাৰ কাৰণে আজান ফকীৰে অনুৰোধ কৰিলে। কিন্তু অনুৰোধ নামানি চকু দুটা দিখৌ নৈৰ বালিত পেলাই দিলে। ইয়াৰ পৰিণাম হ'ল ভয়ানক। নিৰপৰাধী এজন সাধকৰ প্ৰতি কৰা নিষ্ঠুৰ অবিচাৰৰ বিৰুদ্ধে প্ৰকৃতিয়ে প্ৰতিবাদ জনালে। অসম বুৰঞ্জীত উল্লেখ কৰা আছে এই ঘটনাৰ পিছত ৰাজ্যত নানা অঘটন ঘটিছিল। দিখৌ নৈত অকালতে ভয়ানক বানপানী হ'ল। ইফালে ৰজাৰ নগৰ পানীত বুৰ গ'ল। সকলো প্ৰজা আতংকিত হ'ল।